পিয়ানিজৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত নানা শইকীয়া। অসমৰ চুকে কোণে থকা সকলো মাটি বেদখলমুক্ত কৰি নিবনুৱাক প্ৰদান কৰিম এই মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ। জিয়া ভৰালী কন্যাক্য বহুমুখী কৃষি পামত অনুষ্ঠিত হয় বিজেপিৰ সভা। উক্ত সভাত উপস্থিত থাকে বিজেপি মহিলা চৰ্চাৰ অভিনেত্ৰী লীনা শইকীয়াৰ লগতে বহুকেইজন। চৰকাৰৰ ঘৰৰ কেইটামান চাকৰিয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। কৃষি কৰ্মৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰিব লাগিব। আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে মই সমগ্ৰ অসমৰ নিবনুৱাসকলক ঐক্যবদ্ধ কৰি অৰ্থনৈতিক ভেটি সবল কৰাৰ পৰিকল্পনা যুগুতো কৰিছো। এই উদ্দেশ্যে মই ৰাজ্যৰ প্ৰতিখন জিলাত একোখনকৈ কমিটি গঠনৰ প্ৰস্তুতি লৈছো। ৰাজ্যৰ গাখীৰ মাছ মাংসৰ বজাৰখন আমি প্ৰথমে দখল কৰাৰ পৰিকল্পনা লৈছো। কাৰণ অসমত বৰ্তমানে তথ্য অনুসৰি 24% ছাগলী মাংস 28% গাহৰি মাংস উৎপাদন হোৱাৰ বিপৰীতে বাকী মাংস বহিৰাজ্যৰ পৰা আমদানি কৰিব লগা হয়। ইয়াৰ উপৰি টেংকাৰে অসমলৈ গাখীৰ আমদানি হৈ আহিছে, যি ৰাজস্থানত মাংস নাখায়, কিন্তু সেই ৰাজস্থানৰ পৰা আমাৰ ৰাজ্যলৈ মাংস আমদানি হৈ আহিছে। এই ব্যৱস্থা আমি বন্ধ কৰিব লাগিব আৰু অসমত প্ৰয়োজনীয় সকলো মাছ মাংস গাখীৰ আমাৰ ৰাজ্যতে উৎপাদনৰ লক্ষ্য ল'ব লাগিব। এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ আজি চতিয়া সমষ্টিৰ অন্তৰ্গত জিয়া ভৰালী কন্যাক্য বহুমুখী কৃষি পামৰ অনুষ্ঠিত বিজেপি বিশ্বনাথ জিলাৰ মহিলা মৰ্চাৰ এক সভাত ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে আৰু কয়, চৰকাৰৰ সহযোগত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখল হৈ থকা মাটিসমূহ মুকলি কৰা আঁচনি লৈছো। বেদখলমুক্ত মাটিসমূহ স্থানীয় নিবনুৱাসকলক কৃষি কৰ্মৰ বাবে আবণ্টন দিয়াৰ লগতে চৰকাৰে সকলো সা সুবিধা প্ৰদান কথা মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। আমাৰ সমাজৰ মহিলাসকলক শক্তিৰ প্ৰতীক। মহিলাসকলে পুৰুষসকলক প্ৰেৰণা যোগালেহে পুৰুষসকলে উৎসাহিত হ'ব। সেয়ে প্ৰতিগৰাকী মহিলাই পুৰুষসকলক প্ৰেৰণা যোগাই যাবলৈ আহ্বান জনায় বিধায়ক পদ্মই। বিশ্বনাথ জিলাৰ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী লীনা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ জিলাৰ পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰেঙীয়া, বিশ্বনাথ জিলাৰ বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, প্ৰাক্তন সভাপতি পৰেশ বৰকাকতি, অসম ৰাজ্য পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ, ডাক্তৰ ৰঞ্জন গগৈ উপস্থিত থাকে। চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া সন্তুষ্ট যে চতিয়া সমষ্টিত যেনেকৈ বেদখল মুক্ত কৰিব, আমি এটা পৰিকল্পিতভাৱে গোটেই এটা পৰিকল্পনা লৈ পেলাই নিবনুৱা যুৱকসকলক একত্ৰিত কৰি পেলাই আমি ভূমি আবণ্টন দিয়াৰ যিটো ব্যৱস্থা কৰিছে, এইটো সমগ্ৰ অসমতে কৰিবৰ কাৰণে এটা চিন্তা তেখেতসকলে কৰিছে আৰু আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে তেনেধৰণৰ পৰিকল্পনা লৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছে। আৰু এতিয়া আপোনালোকে চাব যে বৰচলা সমষ্টি, ঢেকীয়াজুলি সমষ্টিত এই অলপ দিনতে আমি তেনেধৰণে চৰকাৰে পদক্ষেপ আগবঢ়াব। এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে মোৰ নিজা দায়িত্বৰে সেই সহযোগিতাখিনি মই আগবঢ়াই দিম। চাওক, চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া সন্তুষ্ট যে চতিয়া সমষ্টিত যেনেকৈ বেদখল মুক্ত কৰিব, আমি এটা পৰিকল্পিতভাৱে গোটেই এটা পৰিকল্পনা লৈ পেলাই নিবনুৱা যুৱকসকলক একত্ৰিত কৰি পেলাই আমি ভূমি আবণ্টন দিয়াৰ যিটো ব্যৱস্থা কৰিছে, এইটো সমগ্ৰ অসমতে কৰিবৰ কাৰণে এটা চিন্তা তেখেতসকলে কৰিছে আৰু আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে তেনেধৰণৰ পৰিকল্পনা লৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছে। আৰু এতিয়া আপোনালোকে চাব যে বৰচলা সমষ্টি, ঢেকীয়াজুলি সমষ্টিত এই অলপ দিনতে আমি তেনেধৰণে চৰকাৰে পদক্ষেপ আগবঢ়াব। এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে মোৰ নিজা দায়িত্বৰে সেই সহযোগিতাখিনি মই আগবঢ়াই দিম। চাওক, চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া সন্তুষ্ট যে চতিয়া সমষ্টিত যেনেকৈ বেদখল মুক্ত কৰিব, আমি এটা পৰিকল্পিতভাৱে গোটেই এটা পৰিকল্পনা লৈ পেলাই নিবনুৱা যুৱকসকলক একত্ৰিত কৰি পেলাই আমি ভূমি আবণ্টন দিয়াৰ যিটো ব্যৱস্থা কৰিছে, এইটো সমগ্ৰ অসমতে কৰিবৰ কাৰণে এটা চিন্তা তেখেতসকলে কৰিছে আৰু আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে তেনেধৰণৰ পৰিকল্পনা লৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছে। আৰু এতিয়া আপোনালোকে চাব যে বৰচলা সমষ্টি, ঢেকীয়াজুলি সমষ্টিত এই অলপ দিনতে আমি তেনেধৰণে চৰকাৰে পদক্ষেপ আগবঢ়াব। এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে মোৰ নিজা দায়িত্বৰে সেই সহযোগিতাখিনি মই আগবঢ়াই দিম।
মাটিখিনি মুক্ত কৰাৰ ক্ষেত্ৰত আপোনাক বিশেষ দায়িত্ব অৰ্পণ কৰাৰ কথা কৈছে চৰকাৰে। চাওক, চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী ডাঙৰীয়া সন্তুষ্ট যে চতিয়া সমষ্টিত যেনেকৈ খবৰটোৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়নে বিদায় লৈছোঁ। চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।